করে সরকার অহা 25 নৱেম্বৰ তাৰিখে অসম বিধানসভাত অসম চৰকাৰে 6 জনগোষ্ঠীক জনজাতিকৰণৰ বাবে যি মন্ত্ৰীগোট আছে এই মন্ত্ৰীগোটে প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ লৈছে। আমি জানিব পাৰিছোঁ 6 জনগোষ্ঠীক জনজাতি কৰিবৰ কাৰণে তেখেতসকলে পদক্ষেপ লোৱা বুলি আমি জানিব পাৰিছোঁ। আমি অসম চৰকাৰৰ মন্ত্ৰীগোটক ইয়াৰ পৰা আবেদন কৰি দিব বিচাৰিছোঁ, অসম চৰকাৰক আমি আবেদন কৰি দিব বিচাৰিছোঁ, যিহেতু আমি অতি পিছপৰা অসমৰ জনজাতিসকল, কিন্তু যি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে লৈছে এই 6 জনগোষ্ঠী কিন্তু আমাতকৈ বহুত আগবঢ়া আৰু তেখেতসকল এক সময়ত ৰজাৰ বংশ আছিলে। তেনে ক্ষেত্ৰত তেখেতসকলে আমাৰ উন্নয়নৰ বাবে কিছু পৰিমাণৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে ব্যৱস্থা কৰিছে ভাৰতৰ সংবিধানে, ভাৰত চৰকাৰে। এই ব্যৱস্থাৰ মাজত তেখেতসকলক যদি জনজাতিকৰণ কৰে তেতিয়াহ'লে আমি ইয়াৰ কিন্তু তীব্ৰ বিৰোধিতা কৰিম আৰু আমাৰ জনজাতিসকলৰ অঞ্চলসমূহত ইয়াতকৈ বহুত তীব্ৰ গতিত আমি আন্দোলন সৃষ্টি কৰিবলৈ বাধ্য হ'ম, অসম অশান্ত কৰিবলৈ আমি বাধ্য হ'ম। আমি আহোম জনগোষ্ঠী, চুতীয়া জনগোষ্ঠী, মৰাণ, মটক, চাহ জনগোষ্ঠী আৰু কোচ ৰাজবংশীসকলৰ উন্নতিৰ কথা আমি নভবা নহয়। তেখেতসকলক উন্নতি হওক, উন্নয়ন হওক, তেখেতসকলক আছুতীয়াকৈ যদি জনজাতিৰ ব্যৱস্থা কৰে তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই। কিন্তু তাৰে ভিতৰত যদি আমাৰ যি 7%, 7% ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা আছে, এই ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা তেখেতসকলক যদি লয় তেতিয়াহ'লে আমি দুলিচ্ছাদ হৈ যাম, অসমত আমি নাইকিয়া হৈ যাম। তেনে ক্ষেত্ৰত আমি তীব্ৰ আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম আৰু আমি আজি উকিয়াই দিছোঁ, যদি আপোনালোকে এনে ব্যৱস্থা কৰে কিন্তু আমি আত্মজাহাৰ ব্যৱস্থা কৰিম। আমি অসমৰ পৰা যিহেতু নাইকিয়া হৈ যাম, তাতকৈ আমি জীয়াই থাকিব নোৱাৰোঁ। সোৱণশিৰি কাকতে আছে, আমি সকলোৱে তাত আত্মজাহাৰ যাবলৈ আমি সাজু আছোঁ। জনজাতিকরণ বন্ধ করে সরকার জনজাতিকরণ বন্ধ করে